Hello everyone, welcome to my channel Maths by Sujit. 15 September হৈ যোৱা ADRE grade 3 examত যিখন mathsৰ part আছিলে সেই part খিনি আজি আমি চাম টোটাল 35 কোৱেশ্চন আহিছিলে গুটেকেটা আমি সলভ কৰিম আৰু তোমালোকে চেক কৰি লবা কেইটা কোৱেশ্চন তোমালোকৰ কাৰেক্ট হল বা কেইটা ৰং হল ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো চোৱা a number was increased by 40% and thereafter decreased by 40% the net change in the number in percentage মানে কোনো এটা সংখ্যাক প্ৰথমে কি 40% বঢ়াই দিলে तार पासर आको कि 40% कमाई दिले तो फाइनल जितु रिजल्ट आहिबो हेतु किमान परसेंट इनक्रीज हल बा किमान डिक्रीज हल एतु आमाक हुदिसे सो जेतिया दुटा परसेंटेज दिया थाके न जितु फाइनल रिजल्ट आहिबो तार डाइरेक्ट एटा फर्मुला আছে हेतु तुमालोके मनत थबा ठीक আছে फर्मुलाটো কি আছিলে a + b + ab / 100 এটো ডাইরেক্ট तुमालोके मनत थबा নহলে तुमालोके ৰেশিওটো কৰিব পাৰা ঢেৰ মেথড আছে কিন্তু ইয়াত চোৱা ইমানখিনি কৰিব নালাগে ইয়াত কি দুটা পার্সেন্টেজৰ ভ্যালুটো সেম 40 আৰু এবাৰ কি ইনক্রিজ হৈছে এবাৰ ডিক্রিজ হৈছে যেতিয়াও এনেকুৱা টাইপৰ কোৱেশ্চন আহে ন দুটা ভেৰিয়েবল সেম থাকে আৰু ইনক্রিজ ডিক্রিজ দিয়া থাকে হদাই যেটো ফাইনাল ৰিজাল্ট আহিব হদাই কি হ'ব ডিক্রিজে হ'ব হদাই কমিব আৰু কিমান পার্সেন্ট ডিক্রিজ হ'ব যেটো ভ্যালু দিয়া আছে তাক কি কৰিবা তোমালোকে স্কয়ার কৰিবা আৰু ডিভাইড বাই 100 কৰি দিবা এটা ডাইৰেক্ট শর্টকাট হয় আৰু ঠিক আছে তো 40 স্কয়ার মানে কিমান 1600 ডিভাইড বাই 100 00 ক্যান্সেল আউট কি থাকিলে 16% এটো কি হ'ব ডিক্রিজ হদাই কি হ'ব ডিক্রিজে হ'ব বাকি তোমালোকে ইয়াটো পুট কৰিব পাৰা নহলে ৰেশিওটো কৰিব পাৰা এটা শর্টকাট হয় আৰু ঠিক আছে এনে কৰিবা সেকেন্ড তো সোয়া if the average age of a b and c is 20 years and the average age of b and c is 25 years then find the age of a after 9 years from now ইয়াত কি কৈছে a b c ৰে যেটো এভাৰেজ এজ তো কিমান 22 দিয়া আছে সোয়া আমি টোটাল টু উলিয়াই লম টোটাল মানে a + b + c ৰ মানটো এভারেজ ইকুয়াল টু কি আছিল সাম বাই নাম্বার এটো আমি জানো তো ইয়াৰ পৰা টোটাল মানে সামৰ ভ্যালুটো কেনেকৈ আহিব ক্রস মাল্টিপ্লাই কৰিলে সাম ইকুয়াল টু কি হ'ব এভারেজ ইনটু নাম্বার তাৰ মানে টোটাল যেটো সাম যোগফলটো হেতু কেনেকৈ আহিব এভারেজৰ লগত যদি আমি নাম্বাৰটো পূৰণ কৰো আমাৰ টোটালটো আহি যায় তো ইয়াত চোৱা এভারেজ কিমান দিয়া আছে a b c ৰ এভারেজ কিমান দিয়া আছে 22 বছৰ তো এভারেজ 22 দিয়া আছে আৰু নাম্বার মানে কেইটা সংখ্যা আছে 1 2 3 তো এটো কি a + b + c ৰ মানটো আহি যাব 66 ঠিক আছে তেনেকে সোয়া b আৰু c ৰ এভারেজটো দিয়া আছে তো আমি b + c ৰ মানটো উলিয়াও পাৰো এভারেজ কিমান 25 আৰু নাম্বার কিমান হ'ব 1 2 তো কিমান এটো 50 আমাক লাগে a ৰ বয়সটো সোয়া এটোৰ পৰা মই এটো কি কৰিম মাইনাস কৰিম মাইনাস কৰিলে bc কাটি যাব থাকিব কি a তো a ৰ মানটো কিমান হ'ব এফালো মাইনাস কৰা 66 পৰা 50 মাইনাস কৰিলে কিমান 16 আহিব তো a ৰ যেটো বয়স আহিলে ইমান 16 বছৰ এটো কি বৰ্তমান প্ৰেজেন্টত বাট আমাক হুদিছে 9 বছৰ পাছত কিমান হ'ব এৰ বয়স তো 9 যোগ কৰি দিয়া 25 বছৰ এটো আমাৰ কারেক্ট आंसर ঠিক আছে 3 নম্বৰটো সোয়া দা স্মলেষ্ট এমং দিস মানে √1/2 √1/3 √1/4 আৰু কি √2/3 ভিতৰত আটাইতকৈ সৰু ভগ্নাংশটো কোনটো সেম টু সেম প্ৰিভিয়াস ইয়াৰ এইটো আইছিলে হয় না নহয় একেবাৰে ডেটাও সেম কোৱেশ্চনো সেম মানে কপি পেস্ট কৰি দিছে একেবাৰে তো তোমালোকে সোয়া এনেকুৱা টাইপৰ কোৱেশ্চনত ন সৰু সৰু যদি ফ্ৰেকশন থাকে এনেকে ইয়াক পার্সেন্টেজক কনভার্ট কৰি লোৱা একেবাৰে ইজি হয় সোয়া √2 চাই লাভ নাই ঠিক আছে √2 আমি স্কয়ার কৰি দিলে গুটি ৰুটবোৰ কাটিয়ে যাব তো √2 চাই লাভ নাই ইয়াত ডাইৰেক্ট 1/2 মানে কিমান পার্সেন্ট হয় আমি জানো 50% 1/2 মানে 50% তেনেকে 1/3 আছে 1/3 মানে কি 33.33% আৰু কি আছে 1/4 1/4 মানে কিমান 25% একেটা আমি জানিব লাগে আৰু কেনেকে পার্সেন্টেজক কনভার্ট কৰিছো ফ্ৰেকশনক পার্সেন্টেজত নিব কাৰণে আমি কি পূৰণ 100 কৰো তো 1/4 লগত তোমালোকে 100 পূৰণ কৰিছোৱা পার্সেন্টেজত নিবলৈ কাৰণে আমি 100 পূৰণ কৰো 4 পৰা 25 বাৰ যাব ন তো 25 * 25% আহিব কিন্তু এনেকে কৰিব নালাগে তোমালোকে এবোৰ মনত থবা সৰু সৰু ফ্ৰেকশন কেটা ঠিক আছে তেনেকে সোয়া 2/3 আছে 1/3 মানে এটো 2/3 কিমান হ'ব জাস্ট ইয়াৰ দুগুণ নহয় জানো 1/3 দুগুণ 2/3 হয় তো ইয়াৰো দুগুণ কৰি দিয়া 66.66% তো আটাইতকৈ সৰুটো কোনটো এটো নহয় জানো 1/4 মানটো 25% তো আটাইতকৈ সৰু বাকিবোৰটো ইয়াতকে ডাঙৰ তো আমাক সুধিছিলে কোনটো স্মলেষ্ট তো কি হ'ব आंसर √1/4 তো আমাৰ কি সবচে স্মলেষ্ট ঠিক আছে 4 নম্বৰটো সোয়া এটো সেম প্ৰিভিয়াস ইয়াৰত সেম কোৱেশ্চনে আইছিলে ইয়াত সোয়া x/3 ইকুৱেল টু কি y/4 ইকুৱেল টু z/7 দিয়া আছে আমাক কি উলিয়াব দিছে x + y + z ডিভাইড বাই z আগৰ যেটো কোৱেশ্চন আছিল ন ইয়াৰ আগৰ প্ৰিভিয়াস ইয়াৰত তাত তোমালকৰ তলত কি আছিল 2z আছিল বাকি গুটি কেটা সেম ডেটাও সেম তো ইয়াত অকল 2 কি কৰি দিছে দিয়া নাই ইমানে আৰু একো ডিফাৰেন্স নাই তো ইয়াত সোয়া
ইকুৱেল যেতিয়াও থাকে ন এক্সৰ তলত যিটো আছে সেইটো এক্সৰ মান বুলি ধৰি ল'বা ৱাইৰ তলত 4 আছে ৱাইৰ মানটো 4 জেডৰ মান 7 তো পুট কৰিলে হ'ল তো এক্স মানে কিমান 3 ৱাই মানে 4 জেড মানে কি 7 প্লাছ কৰা 7 4 11 আৰু 3 কিমান 14 ওপৰত 14 হ'ব তলত কি জেড আছে জেডৰ মান কিমান 7 তো 14 ক 7 পৰা ডিভাইড কৰিলে কিমান 2 আহিব এইটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এইটো চোৱা two numbers are in the ratio 2:3 and the product of their HCF and LCM is 96 the sum of the two numbers same previous year question হয় এইবোৰ তোমালোকৰ previous year চোৱা এডিআৰই গ্ৰেড 3 তোমালোকৰ ড্ৰাইভাৰ পোষ্টটো আছে গ্ৰেজুৱেট লেভেলৰো আছে আৰু কি হায়াৰ সেকেন্ডাৰী এতিয়া তোমালোকৰ ইয়াত কিছুমান কুৱেশ্যন মানে ড্ৰাইভাৰ পোষ্টৰ পৰাও দি দিছে আৰু গ্ৰেজুৱেট লেভেলৰ পৰাও দি দিছে সেম টু সেম তোমালোকে চাবা প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ গোটেই এইবোৰ কুৱেশ্যন পাবা তাত এতিয়া সো ইয়াত ডাইৰেক্ট আমি ফৰ্মুলা ইউজ কৰিম আমি জানো ন এলসিএম ইনটু HCF ইকুৱেল টু কি আছিলে প্ৰডাক্ট অফ টু নাম্বাৰ দুটা মই A আৰু B বুলি ধৰিছো তো A ইনটু B হ'ব এইটো ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট তোমালোকে মনত থবা ঠিক আছে এতিয়া চোৱা LCM আৰু HCF ৰ যিটো প্ৰডাক্ট এটো কি পূৰণফল নহয় জানো LCM আৰু HCF ৰ যিটো পূৰণফল আমাক দিয়া আছে কিমান 96 এটো দিয়া আছে প্ৰশ্নত আৰু A মানে প্ৰথম সংখ্যাটো B মানে সেকেন্ড সংখ্যাটো অনুপাতত দিয়া আছে 2:3 তো অনুপাত দিয়া আছে আমি কি নাম্বাৰটো ধৰিব লাগিব সাপোজ 2x আৰু b টো মই কি ধৰিম 3x এনেকে ধৰি লবা তোমালোকে ঠিক আছে ৰেশিওতে দিয়া আছিল একচুয়াল মতে এটো দিয়া নাই আমাক মান কেটা তো আমি এনেকে 2x 3x বুলি ধৰি লৈছো ইয়াৰ পাছবা 2 আৰু 3 টো পূৰণ হৈ আছে পূৰণ কৰিলে 6 আহিব 6 ৰ পৰা কাটি দিয়া এটো 96 16 বাৰ যাব তো ইয়াত কি থাকিলে x কি x স্কয়াৰ হৈ গল আৰু এফালে কি থাকিলে 16 তো x ৰ মান কিমান হ'ব 4 হৈ যাব 16 ৰ বৰ্গমূল 4 4 4 গুণ 16 আমাক কি সুধিছে the sum of two number দুটা কি আছিল আমি কি ধৰিছিলো 2x আৰু 3x ইয়াৰ যোগফলটো সুধিছে তো 2x আৰু 3x টো প্লাস কৰিলে কিমান হ'ব 5x ৰ মানটো আমি উলিয়াব লাগে 5 পূৰণ x মানে কিমান পালো আমি 4 পালো পুট কৰি দিয়া তো 5 4 গুণ 20 টো আমাৰ কি কাৰেক্ট আনসাৰ ঠিক আছে 6 নম্বৰটো চোৱা the value of this মানে চোৱা 8 স্কয়াৰ কি উলিয়াব লাগে কিউব ৰুট 8 স্কয়াৰ মানে কি 64 হয় 8 গুণ 64 আৰু কি আছে ইয়াৰ কিউব ৰুট মানে কি 64 টো কি এনেকুৱা সংখ্যা আছে যেটো আমি 3 বাৰ পূৰণ কৰিলে 64 টো পাও ঠিক আছে 64 ক আমি 4 ক 3 বাৰ পূৰণ কৰিলে নাপাও জানো 4 ক যদি মই 3 বাৰ পূৰণ কৰো 4 পূৰণ 4 তো কি আহিব 64 তো সেম সংখ্যা 3 বাৰ পূৰণ কৰি আমি পাব লাগিব 64 টো ঠিক আছে তো ইয়াৰ কিউব ৰুট কি হ'ব 4 হ'ব কাৰণ 4 ক আমি 3 বাৰ পূৰণ কৰিলে 64 টো পাও স্কয়াৰ ৰুট বুলি ক'লে দুবাৰ হ'ব লাগে কিউব ৰুটত 3 বাৰ তো आंसर কি হ'ব 4 হৈ যাব এতিয়া এই 7 নাম্বাৰটো চোৱা a certain amount invested in a firm would become double at the end of 1 month but it deducts an amount of rupees 120 on every doubling a person invests an amount of rupees 105 and continues for 3 months without investing any additional amount at the end of 3 months his net income মানে চা কোনো এক ব্যৱসায় প্ৰতিষ্ঠানত কি হয় ধন বিনিয়োগ কৰিলে এমাহৰ শেষত মানে কি হয় ধনটো দুগুণ হৈ যায় ঠিক আছে কিন্তু প্ৰতিষ্ঠানটোৱে প্ৰতিবাৰ ধন দুগুণ হলে 120 টকা কাটি ৰাখে এটা মানুহজনে চোৱা প্ৰথমে 105 টকা কি ইনভেস্ট কৰিছে 105 টকা কি ইনভেস্ট কৰিছে 3 মাহৰ পাছত মানুহজনৰ মানে ফাইনাল যেটো নেট ইনকাম হেতু কিমান টকা হ'ব এটো আমাক সুধিছে মানে 3 মাহৰ কাৰণে ধনটো কি ইনভেস্ট কৰিব এটা চোৱা এটা মাহৰ এন্ডিংত এই টকাটো কিমান হ'ব দুগুণ হৈ যাব মানে কিমান 210 টকা হৈ যাব ঠিক আছে মাহৰ এন্ডিংত কি ইমান টকা হৈ গল আকৌ দুগুণ হোৱাৰ লগে লগে কি 120 টকা কি ডিডাক্ট কৰে মাইনাস কৰি দিয়ে তো কিমান হ'ব 90 रुपीस তো এতিয়া ইমান টকা আছে এমাহৰ পাছত আকৌ এই টকাটো ইনভেস্ট কৰিব নেক্সট মাহত হয় না নহয় আকৌ কি হ'ব মাহৰ এন্ডিংত দুগুণ হৈ যাব দুগুণ মানে কিমান 180 হৈ গল আকৌ দুগুণ হোৱাৰ লগে লগে কি 120 টকা কাটি দিয়ে 60 হৈ গল এই দু মাহৰ পাছত ঠিক আছে এটা লাষ্ট 1 মান্থ আছে আকৌ এইটো মাহৰ এন্ডিংত কিমান হ'ব দুগুণ হৈ যাব ইনভেস্ট কৰিলে মানে 120 হৈ গল হল আকৌ কি দুগুণ হোৱাৰ লগে লগে 120 টকা কক মাইনাস হৈ যায় ন 120 আকৌ মাইনাস কৰি দিয়া তো 120 ৰ পৰা 120 গলে কিমান 0 হৈ গল তাৰ মানে 3 মাহৰ এন্ডত ফাইনাল যেটো নেট ইনকাম হেতু কিমান হ'ব 0 रुपीस ঠিক আছে ইমান ইকুৱেশনটো অকল বুজিব লাগে তোমালোকে একো নাই ইয়াত তো आंसर কি হ'ব 0 নেক্সট টু চোৱা the count of prime numbers between 80 and 100 মানে 80 আৰু কি 100 ৰ মাজত টোটাল কেইটা মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ আছে ঠিক আছে এটা আমাক সুধিছে প্ৰাইম নাম্বাৰ মানে কি যিবোৰ সংখ্যা মাত্ৰ 1 আৰু নিজৰ পৰা হৰণ যায় বাকি বেলে সংখ্যাৰ পৰা কি হৰণ না যায় তো ইয়াৰ মাজত কেইটা আছে চোৱা 83 এটা হ'ব 83 কি প্ৰাইম নাম্বাৰ অকল 1 আৰু 8 ৰ পৰা হৰণ যায় ঠিক আছে আৰু এটা কি হ'ব 89 এটা হ'ব নহব আৰু এটা কি হ'ব
7 ঠিক আছে টোটাল কেইটা আছে তিনিটা আছে 80 আৰু 100 ৰ মাজত টোটাল মৌলিক বা প্ৰাইম সংখ্যা কেইটা আছে তিনিটা 83 89 আৰু 97 এইবোৰ কি প্ৰাইম নাম্বাৰ মনত থবা তোমালোকে টোটাল কেইটা হ'ব 3 তো কারেক্ট आंसर 3 হ'ব ঠিক আছে 9 নাম্বাৰটো চোৱা ফাইন্ড দা ভ্যালু অফ দিস মানে আমাক কি দিয়া আছে 10 to the power 7 divided 10 square এটো আমাক দিয়া আছে প্লাস 10 cube divided 10 to the power minus 2 bracket close আৰু বাহিৰত কি আছে divided 10 to the power 5 হল এটা চোৱা বেসটো কি সেম প্ৰথমে আমি এই ব্ৰেকেটটো চাম ঠিক আছে এই ব্ৰেকেটৰ ভিতৰটো ব্ৰেকেট স্মল ব্ৰেকেট বুৰ আগত সলভ কৰি লবা এটো কৰি লবা তোমালোকে তো ইয়াত চোৱা ডিভাইড আছে ডিভাইডত কি হয় বেস যদি সেম থাকে পাৱাৰ কেটা মাইনাস কৰিব লাগে তো 10 টো লিখি লবা 7 ৰ পৰা 2 মাইনাস কৰা কিমান 5 হৈ যাব এনেকে বা তোমালোকে 10 স্কয়াৰৰ পৰা ইয়াক ডিভাইড কৰে 10 স্কয়াৰ কেনসেল আউট তো 10 ৰ পাৱাৰ 5 থাকি যাব প্লাস ইয়াতো চোৱা বেস সেম ডিভাইড কৰিব লাগে পাৱাৰ কিও মাইনাস হৈ যাব 3 ৰ পৰা মাইনাস কৰিম আমি কি -2 সদায় প্ৰথমটোৰ পৰা মাইনাস কৰিবা সেকেন্ডটো ইয়াত অলৰেডি মাইনাস আছে আৰু মাইনাসটো আমি কৰিবই লাগিব মাইনাসে প্লাস তো 3 + 2 কিমান 5 হৈ গল আৰু বাহিৰত কি আছে ডিভাইড 10 to the power 5 হল এটা সো এটোটা যোগ কৰিলে কিমান হ'ব 2 * 10 to the power 5 হ'ব নহব 10 to the power 5 10 to the power 5 সেম কমন ললে কিমান থাকিব 1 + 1 মানে 2 হৈ যাব তো এখানে 2 * 10 to the power 5 আৰু এফালে কি ডিভাইড 10 to the power 5 তো সেম ডিভাইড কৰিলে কি ক্যান্সেল আউট হৈ যাব থাকিলে কি 2 তো आंसर কি হ'ব 2 ঠিক আছে নেক্সট টু সোয়া if a is to b equal to 3 then 144a is to 36b মানে সোয়া তো রেশিওর কোয়েশ্চন a অনুপাত b এর মানটো আমাক 3 দিয়া আছে এটা সোয়া a আৰু b আছে কিন্তু মানটো এটা দিছে তোমালোকে ইয়াক এনেকৈ লিখিব পাৰা 3 অনুপাত 1 কাৰণ যি কোনো সংখ্যাৰ তলত 3 মানে কি 3/1 আমি এনেকৈ লিখিব পাৰ নোৱাৰো সদায় একো না থাকিলে তলত কি থাকে 1 থাকে আৰু এটো ডিভাইড মানে কি 3 অনুপাত 1 এ হয় তো আমি ইয়াক 3 টোক 3 অনুপাত 1 লিখিব পাৰ নোৱাৰো তো কব পাৰো যে a এর মানটো 3 b এর মানটো 1 ঠিক আছে এনেকৈ হল এতিয়া আমাক কি উলিয়াব দিছে 144a অনুপাত 36b তো 144a মানে কি 144 into a মানে কি 3 অনুপাত 36b মানে কি 1 হল তো কটাকটি কৰা 3 পৰা এটো কাটি দিয়া অনুপাত মানে ডিভাইডে হয় যিমান পাৰে তোমালে কাটিবা ঠিক আছে 3 পৰা এটো 12 বাৰ যাব আকৌ 12 পৰা কিমান 12 বাৰ যাব 12 গুণ কিমান 144 তো এফালে কি 12 থাকিলে আৰু এফালে অকল কি থাকিলে 1 তো 12 অনুপাত 1 ঠিক আছে বা তোমালোকে অকল 12 বুলি কব পাৰা 12 অনুপাত 1 মানে কি 12 নহয় জানো 1 তো আমি লিখিব পাৰো নিলিখিব পাৰো ঠিক আছে এইটোৱে নেক্সট টু সোয়া দা ফ্র্যাকশন ইকুইভ্যালেন্ট অফ দা রেকারিং নাম্বার 2.19 বার মানে সোয়া 2.19 এর উপর কি বার আছে ইয়ার মানটো কিমান হ'ব ফ্র্যাকশনত এটা সোয়া আমি এক ডাইরেক্ট কৰিব পাৰো ঠিক আছে তোমালে কি কৰিবা একচুয়াল মিনিংটো কি হয় না পয়েন্টৰ আগত যেটো আছে একচুয়ালি প্লাস হৈ আছে প্লাস এনেকে একচুয়াল মিনিংটো মানে আৰু ইয়াক আমি এনেকে লিখিব পাৰো 19 divided by 99 পাৰো নোৱাৰো কাৰণ বার দুইটাৰ ওপৰত আছে এখানে দুটা কি 9 আহি যাব যেটাৰ ওপৰত বার থাকে হিমানে তলত কি 9 আহে আৰু ওপৰত কি আছে 19 আছে তো 19 লিখি লবা আৰু তলত কি দুটা 9 এতিয়া যোগ কৰিলে आंसरটো আহি যাব ঠিক আছে 270/99 আহি যাব বাট এনেকে নকৰি তোমালোকে আৰু ডাইৰেক্ট শর্টকে কৰিব পাৰা যি আছে লিখি লবা 219 লিখি কিনি মাইনাস কৰিবা এইটো প্ৰথমটো যেটো আছে দুইটো ঠিক আছে পইণ্টৰ আগত থকাটো আৰু ডিভাইড বাই কেইটাৰ ওপৰত বার আছে 99 তো একই কথা ইয়াৰ পৰা এটো মাইনাস কৰিলে কিমান 217 হ'ব নহব আৰু তলত কি 99 ঠিক আছে এটো আমাৰ কারেক্ট आंसर 217 divided by 99 এটা এই কোয়েশ্চনটো সোয়া দা লার্জেস্ট অফ 2 power 6 3 power 5 4 power 4 5 power 3 মানে 2 or power 6 3 power 5 4 power 4 আৰু 5 power কিমান 3 ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো এটা আমাক সুধিছে এটা সোয়া ভ্যালু কেটা হৰু হৰু ন পাৱাৰ কেটাও বেছি ডাঙৰ নহয় আমি ডাইৰেক্ট ইয়াৰ মানটো উলিয়াব পাৰো 2 power 6 মান 2ক আমি 6 বাৰ পূৰণ কৰিম সো এনেকে 2 2 2 কেইবাৰ 6 বাৰ এনেকে লিখিব না লাগে মই জাস্ট বুজাইছো দে 2ক 3 বাৰ কৰিলে 8 আহে 2ক 3 বাৰ কৰিলে 8 আহিব তো 8 8 গুণ কিমান 64 হ'ব নহব তো ডাইৰেক্ট তোমালোকে দেখিলে গম পাব লাগে 2 6টা আছে তাৰ মানে 2 3 বাৰ কৰিলে 8 আহে তো 8ক দুবাৰ পূৰণ কৰিম কিমান 64 তেনেকে সোয়া 3 ৰ পাৱাৰ 5 মানে কি 3ক আমি 5 বাৰ পূৰণ কৰিম 3ক যদি মই দুবাৰ পূৰণ কৰো কিমান 9 আহে তো 3ক যদি মই 4 বাৰ পূৰণ কৰো 9 পূৰণ 9 কিমান 81 হ'ব নহব কিন্তু ইয়াত 5টা আছে আৰু এবাৰ 3 পূৰণ কৰিব লাগে তো 243 নহব নেকি 4 ৰ পাৱাৰ 4 মানে কি 4ক যদি মই দুবাৰ পূৰণ কৰো 4 4 গুণ 16 তো 16 দুবাৰ পূৰণ হৈ আছে ইয়াত কিমান হ'ব 256 হ'ব 16 16 গুণ 5 ৰ পাৱাৰ 3 মানে কি 125 নহয় নেকি এটো আমি জানো ন তো আটাইতকৈ ডাঙৰ কোনটো 256 এটো কাৰ আছিল 4 ৰ পাৱাৰ 4 এটো আমাৰ কারেক্ট आंसर ঠিক আছে এই কোয়েশ্চনটো সোয়া ফৰ এ বাইসাইকেল রাইডার ইট ইজ সিন দ্যাট ফর এভরি টু কমপ্লিট পেডেলিং দ্য ফ্রন্ট হুইল অফ দ্য বাইসাইকেল মেক্স
3 complete turn. If the radius of the bicycle wheel is 70 cm, the distance in meter covered by the bicycle in 10 complete pedaling. মানে দুটা পেডেল কমপ্লিট কৰোঁতে বাইচাইকেলৰ যিটো ফ্ৰণ্ট হুইল সেইটো কিমান ৰাউণ্ড কমপ্লিট কৰে 3 ৰাউণ্ড তাৰমানে চোৱা 2 পেডেলত হুইলটো কিমান ৰাউণ্ড কমপ্লিট কৰে 3 ৰাউণ্ড এটা আমাক দিয়া আছে এতিয়া সো ৰাউণ্ড মানে কি 1 ৰাউণ্ড মাৰিলে মানে এটা সার্কামফারেন্স কভার কৰিব নকৰিব হুইল মানে কি সার্কুল হয় তো এক ৰাউণ্ড মাৰোতে এটা কি সার্কামফারেন্স কভার কৰে ইয়াৰ ফৰ্মুলা কি আছিল 2 পাই r তো ইমান ডিসটেন্স কভার কৰিব এক ৰাউণ্ডত তেনেকে 2 ৰাউণ্ড 3 ৰাউণ্ড কৰি কিবা এটা ডিসটেন্স কভার কৰিব নকৰিব 3 ৰাউণ্ডত বাট আমাক কি উলিয়াব দিছে 10 পেডেল কমপ্লিট কৰোতে কিমান ডিসটেন্স কভার কৰিব এটো আমাক উলিয়াব দিছে তো প্ৰথমে আমি কি কৰিম 10 পেডেল মাৰোতে কিমান ৰাউণ্ড কমপ্লিট কৰিছে ৰাউণ্ডটো উলালে আমাৰ ডিসটেন্সটো আহি যাব ঠিক আছে তো 2 ৰ পৰা 10 লৈ আহিব কাৰণে মই ইয়াত কি পূৰণ কৰিম 5 5 2 গুণ 10 ডাইৰেক্ট আহি যাব তো ইয়াতো 5 পূৰণ কৰা 5 3 গুণ 15 তাৰ মানে 10 পেডেলত কিমান ৰাউণ্ড কমপ্লিট কৰিব 15 ৰাউণ্ড তো আমি ডিসটেন্স উলিয়াব লাগে এটা ৰাউণ্ড কমপ্লিট কৰোতে কিমান ডিসটেন্স কভাৰ কৰে 2 পাই r তো কিমান ৰাউণ্ড কমপ্লিট কৰিছে 15 তো টোটাল ডিসটেন্স কিমান 15 পৰা ইনটু কৰি দিয়া এতিয়া অপচনবোৰ চোৱা পাইটো এনেকৈ ৰাখিছে তো পাইৰ মানটো পুট নকৰিবা আৰু আমি এনসাৰটো কিহত উলিয়াব লাগে মিটাৰত তো 2 পূৰণ পাইটো এনেকৈ ৰাখা আর মানে রেডিয়াস আমাক কিমান দিছে 70 সেন্টিমিটার বাট আমাক লাগে মিটার তো 100 পৰা ডিভাইড কৰা আর এফালে পূরণ 15 ঠিক আছে এইটোৱে তো 0 0 কাটি গল 2 পৰা 10ক 5 বাৰ যাব আকৌ 5 পৰা 15ক 3 বাৰ যাব তো ওপৰত কি থাকিলে 3 হাত আৰু পাই তাৰ মানে 21 পাই আমাৰ টোটাল কি হ'ব ডিসটেন্স ঠিক আছে এইটো আমাৰ কারেক্ট आंसर The base and the height of a right angle triangle are equal in magnitude and the length of the third side is 2√2 the area of the triangle ইয়াত চোৱা right angle triangle বুলি কৈছে right angle triangle মানে কি এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব এটো কি right angle triangle এটো 90 ডিগ্ৰী তো এটো সাপোজ বেস ঠিক আছে বেস আৰু এটো কি হাইটটো আৰু এটো কি আমি হাইপোটেনাস বুলি কও একচুয়াল ট্রায়াঙ্গলত এটো কি কয় পারপেন্ডিকুলার আৰু এটো বেস এটো হাইপোটেনাস আৰু এটো আটাইতকৈ কি দীঘল সাইডটো ঠিক আছে তো ইয়াত চোৱা এই বেস আৰু হাইটটো কি সমান বুলি কৈছে তো এটো যদি x হয় এটো x হ'ব নহব আৰু এটো আমাক দিয়া আছে থার্ড সাইড মানে হাইপোটেনাসটো আমাক দিয়া আছে কিমান 2√2 ঠিক আছে আমাক কি এরিয়া উলিয়াব দিছে রাইট অ্যাঙ্গেল ট্রায়াঙ্গল এরিয়া ফর্মুলা কি আছিল হাফ ইনটু বেস ইনটু হাইট তার মানে এইটো আর এইটো ইনটু কৰি কিনি আধা কৰি দিলে আমাৰ কি এরিয়াটো আহি যাব এটা সোয়া ইয়াৰ মানটো আমাক দিয়া নাই আমি উলিয়াব পাৰো পাইথাগোৰাছৰ পৰা কিন্তু তোমালকে ইমানো কৰিব নালাগে সোয়া ডাইৰেক্ট মনত থবা যেতিয়া এটো 2√2 হয় ন এই দুটা সদায় সমান হ'ব হেকাৰণে ইয়াটো সমান বুলি কৈছে এটো কি হ'ব 2 হ'ব এটো 2 হ'ব এটা তোমালকে মুখস্থ কৰি থোৱা সো এটো যদি 2 আৰু এটো 2 হয় ইয়াৰ মানটো আমি কেনেকৈ উলাইছিলো ৰুট কৰো এটো স্কয়ার করলে কিমান 4 আৰু এটো স্কয়ার করলে কিমান 4 তো 4 4 কিমান √8 নহব জানো আৰু এইটোক আমি এনেকৈ লিখিব পাৰো 4 দুগুণ 8 4 দুগুণ 8 তো বর্গমূল কিমান 4 বর্গমূল 2 হৈ যাব 2 দুগুণ 4 আৰু 2 টো এটা আছে এটো কত থাকি যাব ৰুটত থাকি যাব তো 2√2 হ'ব তাৰ মানে যেতিয়া 2√2 দিয়া থাকে হাইপোটেনাসটো সদায় এই দুটা কি হ'ব 2 2 এ হ'ব ঠিক আছে এটা তোমালকে মুখস্থ কৰি থোৱা নহলে তোমালকে উলিয়াই লব পাৰা পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰি কিনি ঠিক আছে বাট ডাইৰেক্ট মনত থবা এইটো 2 হলে এইটো কি হয় 2√2 হয় তো আমি পাই গলো ন হাইটটো আৰু বেসটো 2 2 হ'ব তো পুট কৰি দিয়া ইয়াতো 2 ইয়াতো 2 তো 2 ৰ পৰা 2 কাটি গল 2 1 গুণ 2 आंसर কি হ'ব 2 এৰিয়াটো আমাৰ কি আহিব 2 আহিব এতিয়া এই কোৱেশ্চনটো চোৱা ইন এ ৰেঞ্জ অফ কনজুগেটিভ নাম্বাৰস স্টাৰ্টিং উইথ 1 অল দা ইভেন নাম্বাৰস আৰ ৰিমুভ ফ্ৰম দা ৰিমেইনিং কনসিডাৰ দা ফাৰ্স্ট 7 নাম্বাৰ দা সাম অফ দিস 7 নাম্বাৰ জাস্ট কোৱেশ্চনটো কি কৰিছে অকমান কনফিউজিং কৰি দিছে বাকি একো নাই চোৱা মানে একৰ পৰা আৰম্ভ কৰিব লাগে আৰু যিমানো ইভেন নাম্বাৰ বা যুগ্ম সংখ্যাটো আমি কি ৰিমুভ কৰি দিব লাগে তো ৰিমেইনিং যেটো 7টা নাম্বাৰ থাকিলে তাৰ যোগফলটো সুধিছে তাৰ মানে কি ডাইৰেক্ট ক'ব পাৰো যে প্ৰথম 7টা অড নাম্বাৰ বা অযুগ্ম সংখ্যাৰ যোগফলটো আমাক সুধিছে হয় না নহয় হেইটোৱে মানে তাৰ মানে 1 পৰা আৰম্ভ কৰা ইভেন নাম্বাৰবোৰ আমাক লিখিব দিয়া নাই তো 1 3 5 7 9 11 13 এটো প্ৰথম 7টা অযুগ্ম সংখ্যা হয় না নহয় 1 2 3 4 5 6 7 এইটোৱে ইয়াৰ কি সুধিছে যোগফলটো ঠিক আছে এইটোৱে এটা সোৱা যোগ তোমালকে নরমালকে যোগ কৰিব পাৰা বেছি নাই ডাইৰেক্ট ফৰ্মুলাও আছে ফৰ্মুলা কি আছিল n/2 হদাইটো মনত থবা যোগফলৰ ডাইৰেক্ট ফৰ্মুলা হয় n/2 প্ৰথম সংখ্যাটো আৰু শেষৰ সংখ্যাটো যোগ কৰিব লাগে ইয়াত পুট কৰিলে आंसर আহি যাব ঠিক আছে n মানে ইয়াত কেইটা সংখ্যা আছে 7টা আছে তো n ৰ জায়গাত 7 লিখিবা 7/2 আৰু a মানে প্ৰথম সংখ্যাটো কিমান 1 আৰু l মানে শেষৰ সংখ্যাটো কিমান 13 তো 13 আৰু 1 টো যোগ কৰিলে কিমান 14 আহিব তো 2 ৰ পৰা 14ক 7 বাৰ যাব 7 7 গুণ কিমান 49 তো এটা আমাৰ কারেক্ট आंसर বা তোমালকে চোৱা আমি জানো ন সাম যোগফলটো আমি কেনেকৈ উলাইছিলো
এটো কি কনজুগেটিভ নাম্বাৰ মানে গেপটো চোৱা 2 2 কে গৈ আছে যেতিয়াও কনজুগেটিভ নাম্বাৰৰ কথা আহে সদায় এভাৰেজটো আমি কেনেকৈ উলিয়াইছিলো মাজৰটো ডাইৰেক্ট মাজৰটো হয় এফালে 3টা এফালে 3টা মাজত কি আছে 7 আছে তো এটা আমাৰ এভাৰেজ আৰু সামৰ ফৰ্মুলা কি আছিল অকমান আগতে মই কৈছিলো সাম ইকুৱেল টু কি এভাৰেজ ইনটু নাম্বাৰ হয় ডাইৰেক্ট যোগফলটো আহি যাব তো এভাৰেজ কিমান 7 আৰু নাম্বাৰ কেইটা আছে 7টা আছে সো ডাইৰেক্ট আহি গল 7 7 49 এনেকে তো আমি এনেকে শর্ট কিও কৰিব পাৰো ঠিক আছে নেক্সট চোৱা two numbers a and b are first added n squared to get c মানে চোৱা দুটা নাম্বাৰ আছে a আৰু b প্ৰথমে a আৰু b টো কি যোগ কৰিছে কৰাৰ পাছত ইয়াক স্কয়াৰ কৰিছে স্কয়াৰ কৰাৰ পাছত কি আহিছে ৰিজাল্টটো c এটা আমাক দিয়া আছে আকৌ নেক্সট কি কৰিছে b টো সাবট্ৰেক্ট কৰিছে a ৰ পৰা মানে a ৰ পৰা b টো মাইনাস কৰিছে কৰাৰ পাছত ইয়াকো স্কয়াৰ কৰিছে আৰু কি পাইছে ৰিজাল্টটো d আমাক c আৰু d ৰ ডিফাৰেন্সটো উলিয়াব দিছে সো ডাইৰেক্ট ফৰ্মুলা আছে তোমালোকে মনত থবা c মানে কি হয় এটো নহয় জানো আৰু d মানে এটো a + b হোল স্কয়াৰৰ পৰা যেটো আমি মাইনাস কৰো a - b হোল স্কয়াৰ ডাইৰেক্ট কি 4ab আহে এটো পাৰিলে তোমালোকে মুখস্থ কৰি থবা কেনেকৈ আহিছে চোৱা c মানে কি এটো নহয় জানো এটো তো a + b হোল স্কয়াৰ মানে কি a স্কয়াৰ + b স্কয়াৰ + 2ab আৰু মাইনাস আছে মাইনাসটো লিখিবা d মানে কি এটো a - b হোল স্কয়াৰ মানে কি a স্কয়াৰ + b স্কয়াৰ - 2ab ঠিক আছে এটা মাইনাসটো যদি আমি ব্র্যাকেটৰ ভিতৰত মাল্টিপ্লাই কৰো ব্র্যাকেটটো খুলি দিলে কি হ'ব a ৰ স্কয়াৰৰ আগত মাইনাস আহিব b স্কয়াৰ আগতো মাইনাস ইয়াত মাইনাস আহিব আৰু এটো মাইনাসটো প্লাস হৈ যাব চোৱা a ৰ আগত কি মাইনাস আহিব স্কয়াৰৰ আগত মানে ইয়াতো a স্কয়াৰ আগত প্লাস আছে তো এটো কাটি 0 হৈ যাব না যাব হ'ব a স্কয়াৰ পৰা a স্কয়াৰ মাইনাস হলে 0 হৈ গল তেনেকে b স্কয়াৰৰ পৰা এটো - b স্কয়াৰ কি 0 হৈ গল থাকিলে কি ইয়াত 2ab + 2ab আৰু ইফালে + 2ab তো কিমান 4ab নহব হেইটোৱে ডাইৰেক্ট তোমালোকে মনত থবা a + b হোল স্কয়াৰৰ পৰা a - b হোল স্কয়াৰটো যেতিয়া আমি মাইনাস কৰো ন আমাৰ কি আহিব 4ab আহে ডাইৰেক্ট মুখস্থ কৰি থবা এটো ঠিক আছে এতিয়া এই কোৱেশ্চনটো চোৱা 17 নাম্বাৰটো ফাইন্ড দা লিষ্ট নাম্বাৰ বাই হুইচ 1250 মাস্ট বি মাল্টিপ্লাইড টু মেক ইট এ পারফেক্ট স্কয়াৰ মানে চোৱা 1250 এটা নাম্বাৰ ইয়াৰ লগত মই এনেকুৱা কি স্মলেষ্ট নাম্বাৰ লিষ্ট মানে কি স্মলেষ্ট কি পূৰণ কৰিম যাতে কৰাৰ পাছত যেটো আহিব ন ৰিজাল্ট হেতু কি এটা পারফেক্ট স্কয়াৰ হৈ যাব পারফেক্ট স্কয়াৰ মানে যাৰ নেকি আমি বৰ্গমূলটো উলিয়াব পাৰো সেম দুটা নাম্বাৰ পূৰণ কৰি পাব লাগে তেতিয়া আমি বৰ্গমূলটো উলিয়াব পাৰো হয় না নহয় এটা কেনে কৰিম চোৱা নোৱাৰলে ন তোমালোকে এটা কাম কৰা ইয়াক ন ফেক্টৰাইজ কৰি লোৱা বেছি টাইম নালাগে চোৱা ফেক্টৰাইজ কৰিলে আমি গম পাই যাম মানে ইয়াত কি সংখ্যা পূৰণ কৰিলে এটো পারফেক্ট স্কয়াৰ হ'ব তো লাষ্টত 0 আছে মানে 10 পৰা যাব বা 5 পৰা ডিভাইড কৰিব পাৰা তোমালোকে ফেক্টৰাইজ কৰা আমি এনেকৈ লিখিব পাৰো নোৱাৰো 125 * 10 এটা 0 মানে 10 পৰা এটো কি মাল্টিপ্লাই হৈ আছে হয় না নহয় তো এনেকৈ আমি লিখিব পাৰো এটো পূৰণ কৰিলে এটোই আহিব 125 মানে কি 5 তিনটা নহয় নেকি 5 পূৰণ 5 পূৰণ 5 5ক তিনিবাৰ পূৰণ কৰিলে এটো আহে মই মৌলিক সংখ্যাত কি ভাঙি আছো আৰু 10 মানে কি 2 পূৰণ 5 2 5 গুণ 10 হল এটা চোৱা 5 কেইটা আছে এটো দুটা 5 আছে তো এটো পেয়াৰিংত আছে স্কয়াৰ ৰুটত সদায় দুটা কি পেয়াৰিংত থাকিব লাগে তো এই দুটা 5টো একেলগে আছে পেয়াৰিংত এই দুটা 5টো একেলগে আছে ঠিক আছে 5ৰ একো প্ৰবলেম নাই আমাৰ ঠিক আছে কিন্তু 2 কেইটা আছে এটাই আছে তাৰ মানে আৰু এটা 2ৰ প্ৰয়োজন আছে ইয়াত তেতিয়া 2 কেইটা দুটা হৈ যাব তেতিয়া পারফেক্ট স্কয়াৰ বনি যাব গোটেই কেইটা দুটা দুটাকে হৈ যাব না যাব তাৰ মানে আমাক কিহৰ প্ৰয়োজন 2 এটাৰ প্ৰয়োজন তো আমি কি পূৰণ কৰিব লাগিব ইয়াত 2 তো কারেক্ট आंसर কি হ'ব 2 ঠিক আছে নেক্সট চোৱা when the numerator of a fraction is multiplied by 4 and the denominator by 9 the fraction reverse the fraction is মানে চোৱা এটা ফ্ৰেকশন আছিল তোমালোকে অপচনটাও কৰিব পাৰা ঠিক আছে বাট বেসিকৰ কৰিব টাইম না লাগে চোৱা ফ্ৰেকশন মানে কি নিউমাৰেটৰ আৰু ডিনোমিনেটৰ থাকে সাপোজ ওপৰটো মই x বুলি ধৰিছো তলৰটো y এটো নিউমাৰেটৰ এটো ডিনোমিনেটৰ এতিয়া কি কৈছে এই ফ্ৰেকশনৰ যেটো নিউমাৰেটৰ ওপৰটো ইয়াৰ লগত 4 পূৰণ কৰিছে প্ৰশ্নত দিয়া আছে চোৱা নিউমাৰেটৰ অফ এ ফ্ৰেকশন ইজ মাল্টিপ্লাইড বাই 4 আৰু তলৰটো ডিনোমিনেটৰটো কি হৰবা পূৰণ কৰিছে 9 পৰা কৰাৰ পাছত যেটো ৰিজাল্ট আহিব এটো কি ইয়াৰ ৰিভাৰ্স হৈ যায় মানে ফ্ৰেকশনটো কি x বাই y আছিল ৰিভাৰ্স হৈ গল মানে কি y বাই x হৈ গল মানে ৰেচিপ্ৰকেল হৈ গল ওপৰটো তলত তলৰটো ওপৰ ঠিক আছে এতিয়া চোৱা এটো ক্ৰস মাল্টিপ্লাই কৰা তোমালোকে x কি x স্কয়াৰ হৈ যাব আৰু এফালে y টো এফালে পূৰণ কৰিলে y স্কয়াৰ হৈ যাব ঠিক আছে এনেকৈ পূৰণ কৰে তেৰাকে এই 9 টো পূৰণ কৰিলে এফালে গুচি যাব ন ওপৰত আৰু 4 টো ক'ত আহিব তলত আহি যাব x স্কয়াৰৰ মান ইমান y স্কয়াৰৰ মান ইমান তো আমাক লাগে x আৰু y ৰ মানটো x বাই y তো স্কয়াৰটো গুছালে এফালে বৰ্গমূল লব লাগিব 9 ৰ বৰ্গমূল কিমান 3 আৰু 4 ৰ 2 তো কারেক্ট आंसर কি হ'ব 3/2 এটো আমাৰ ফ্ৰেকশনটো অৰিজিনালটো x বাই y ৰ মানটো পাই গলো এটো আমাক উলিয়াব দিছিলে 3/2 আমাৰ কারেক্ট आंसर নেক্সট চোৱা at what percentage of simple interest does an amount of money double in 12 years এটো কি সিম্পল ইন্টারেস্টৰ কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চন আমি কৰিছো প্ৰেক্টিস সেটত যেতিয়াও মানি ডাবল হৈ গল ট্ৰিপল হৈ গল বুলি কয় সদায় প্ৰিন্সিপাল আৰু এমাউন্টৰ মানটো তোমালকে উলিয়াই লবা ইয়াত কৈছে ডাবল হৈ গল ডাবল মানে কি প্ৰথমে কিবা এটা আছিল পাছত দুগুণ হৈ গল তোমালকে যি মন যায় তাকে ধৰিব পাৰা দেই এনসাৰটো একে আহিব
প্ৰিন্সিপাল মানে মূলধন যিটো টকা আমি কি ধাৰত লওঁ সাপোজ 100 টকা আছিলে ডাবল হৈ গ'ল মানে এমাউণ্ট কিমান হৈ গ'ল যিটো টকা আমি ঘূৰাই দিব লাগে সেইটো কি 200 টকা হৈ গ'ল 100 পৰা 200 হৈ গ'ল ডাবল ন তো এইটো এমাউণ্ট যিটো টকা আমি হুতে মূলে ঘূৰাই দিব লাগে লৈছিলো ইমান টকা দিব লাগে ইমান টকা তো এক্সট্ৰা কিমান দিছো 100 টকা সেই এক্সট্ৰাটো কি এইটো ইন্টাৰেষ্টটো সিম্পল ইন্টাৰেষ্টটো ঠিক আছে তো ফৰ্মুলা আমি জানো ন SI ইকুৱেল টু কি আছিলে PRT/100 ডাইৰেক্টও কৰিব পাৰো এইটো কোৱেশ্চনটো আমি শৰ্টকাট ঠিক আছে বাট তোমালোকে এনেকৈ কৰা ইজি হয় SI মানে ইন্টাৰেষ্ট কিমান পালো আমাৰ হিচাপত 100 টকা SI ইকুৱেল P মানে প্ৰিন্সিপাল কিমান ধৰিছো 100 ঠিক আছে আমি পাৰ্চেন্টেজটো উলিয়াব লাগে মানে ৰেটটো উলিয়াব লাগে ৰেট আৰু টাইম কিমান 12 বছৰ দিয়া আছে 12 পুট কৰা ডিভাইড বাই 100 তো 100 কাটিয়ে গ'ল তো 12 পৰা 100 হৰণ কৰিলে আমাৰ এনসাৰটো আহি যাব ঠিক আছে তো r ৰ মানটো কিমান হ'ব r ৰ মানটো 100 টো ওপৰত যাব আৰু এই 12 যেটো লাগি আছে তলত আহিব এটো 4 পৰা কাটি লোৱা 4 25 গুণ 100 4 3 গুণ 12 মানে 25/3 আমাৰ এনসাৰ হ'ব বাট অপচনবোৰ সোৱা মিক্সত দিয়া আছে তো 3 পৰা 25 কেইবাৰ যাব 3 পৰা 8 বাৰ যাব 3 8 গুণ 24 25 হ'বলৈ কিমান থাকিলে 1 তো ইমান পাৰ্সেন্ট 81/3% আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে সি অপচনটো এই কোৱেশ্চনটো সোৱা দা ৰেশিও অফ দা ৰেডি অফ টু সাৰ্কেল ইজ 1:3 মানে দুটা সাৰ্কেলৰ কি ৰেডিয়াসটো দিয়া আছে 1:3 ঠিক আছে এটো কি ব্যাসাৰ্ধৰ অনুপাতটো দুটা সাৰ্কুলৰ এতিয়া আমাক কি উলিয়াব দিছে দা ৰেশিও অফ देयर এৰিয়া মানে এৰিয়াৰ ৰেশিওটো কিমান হ'ব সো এটা সাৰ্কুলাৰ কি ৰেডিয়াস হয় সাপোজ এটো r1 এটো r2 ঠিক আছে এৰিয়া ফৰ্মুলা কি পাই r স্কয়াৰ নহয় জানো পাই r স্কয়াৰ তো দুইটাৰে পাই r স্কয়াৰে হ'ব এটো r1 এটো r2 তো যদি মই এৰিয়াৰ যদি অনুপাত উলিয়াও পাইটো কাটিয়ে যাবচোন তাৰ মানে ইনডাইৰেক্টলি আমি ক'ব পাৰো যে ডাইৰেক্ট ৰেডিয়াস যেটো দিয়া আছে তাৰ স্কয়াৰ কৰিলে হৈ গ'লচোন ডাইৰেক্ট আহি যাব তো যেতিয়াও এনেকে দিয়া থাকে তোমালোকে ডাইৰেক্ট এৰিয়া অনুপাত উলিয়াব হলে কি কৰিবা ৰেডিয়াসটো স্কয়াৰ কৰি দিবা তো 1 ৰ স্কয়াৰ কিমান 1 হ'ব 3 ৰ স্কয়াৰ কিমান 9 তো এটো আমাৰ কি এৰিয়াৰ ৰেশিওটো ঠিক আছে এনেকে 100% of 100 when added to 200% of 200 would result so 100% of 100 মানে কি 100% of মানে into 100 100% of 100 100% মানে কি 100/100 মানে 100 ন 100 কাটি যাব তো ইয়াত কি 1 থাকিলে 1 into 100 100 তে হ'ব তো ইয়াৰ মানটো 100 আহিলে আৰু কি 200% of 200 কৈছে 200% মানে কি 200/100% যদি মই গুছাই দিও তো 0 0 কেনসেল 2 আৰু 200 কিমান 400 হ'ব তো এটা যোগ কৰিব দিছিলে কিমান 500 হ'ব এটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া এই কোৱেশ্চনটো সোৱা a + b ৰ মানটো আমাক দিয়া আছে 8 b + c ৰ মান 20 a + c ৰ মান 18 তেন্তে a² + b² উলিয়াব দিছে মানটো সোৱা এই কোৱেশ্চনটো আমি বহুত ধৰণে কৰিব পাৰো a + b ৰ মান দিয়া আছে 8 b + c ৰ মান দিয়া আছে 20 a + c ৰ মান দিয়া আছে কিমান 18 আমাক কি উলিয়াব দিছে a² + b² তোমালোকে নহলে এটো যোগ কৰি লোৱা গুটেইটো যোগ কৰিলে সোৱা a দুবাৰ আছে ন b ও দুবাৰ c ও দুবাৰ তাৰ মানে 2a 2b 2c হ'ব তো দুইটো কমন আহি যাব 2 কমন ললে কি থাকি যাব a + b + c হৈ যাব তো এফালো যোগ কৰা 8 আৰু 20 28 28 আৰু কিমান 18 কিমান হ'ব 46 তো 2 এর পাইটো কাটি দিয়া 23 বাৰ যাব ঠিক আছে যোগ কৰিলে মানে গুটেকেটা ৰিপিট হৈ আছে ন দুবাৰ কি আহিব কাৰণ দুইটো মই কমন ললো মানে এটা a + b + c ৰ মানটো ইমান পালো আমাক লাগে a আৰু b ৰ মানটো সোৱা এতিয়া এটো b + c ৰ মান কিমান 20 দিয়া আছে এই b + c ৰ মান কিমান 20 নহয় জানো দিয়া আছে তো a ৰ লগত আমি 20 ক যোগ কৰিলে 23 পাম তো a ৰ মান কি 3 নহব জানো কাৰণ 20 আৰু 3 যোগ কৰিলে 23 আহিব a + b + c ৰ মান 23 আৰু b আৰু c ৰ মানটো দুটা মিলাই কিনি 20 আছিল তো a ৰ মান 3 হৈ যাব তো ইয়াৰ পৰা আমি a ৰ মানটো গম পালো 3 তো 3 স্কয়াৰ কৰিলে 9 আহি গল এটা b ৰ মানটো লাগে সোৱা b ৰ মান উলিয়াবৰ কাৰণে আমি a আৰু c ৰ মানটো লাগিব তো a আৰু c ৰ মান দিয়া আছে 18 তো a আৰু c ৰ মানটো কিমান 18 দিয়া আছে আমাক দুইটাটো মিলাই তো b ৰ মান কিমান হ'ব 18 লগত কি যোগ কৰিলে 23 আহিব 18 লগত কিমান 5 নহব জানো 5 18 আৰু 5 যোগ কৰিলে 23 হয় তাৰ মানে b ৰ মানটো আমি 5 পালো তো 5 ৰ স্কয়াৰ 25 এনেকে তোমালোকে ইজিলি কৰিব পাৰা ঠিক আছে তো 25 আৰু 9 যোগ কৰিলে কিমান হ'ব 34 ঠিক আছে তো आंसर কি হ'ব অপচন নম্বৰ এ বাকি বেলেগটো তোমালোকে কৰিব পাৰা নেক্সট ইফ 2 to the power x equal to 32 then the value of x 2 power x ৰ মানটো আমাক দিয়া আছে কিমান 32 আমাক x ৰ মানটো উলিয়াব দিছে ইকুৱেল আছে ন মই কি কৰিম বেসটো সেম কৰিম 2 power x 32 মানে কি 2ক যদি আমি 5 বাৰ পূৰণ কৰো কি 32 আহে তোমালোকে কৰি চাবা ঠিক আছে 2ক 5 বাৰ পূৰণ কৰিলে ইমান আহে তো মই 32 ৰ জায়গাত 2 ৰ পাৱাৰ 5 লিখিব পাৰো এটা সোৱা বেস সেম আৰু ইকুৱেল আছে তো পাৱাৰটো পাৱাৰৰ কি সমান হৈ যাব তো x ৰ মান কিমান 5 এনেকে ঠিক আছে The sum of 5 consecutive odd number is found to be 95 the largest of the number is এটা সোৱা পাঁচটা কি ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো আমাক দিয়া আছে 95
কনজুগেটিভ মানে কি গেপটো সেম আৰু অড নাম্বাৰৰ কথা কৈছে তাৰ মানে চোৱা 1 3 5 7 এনেকৈ গৈ আছে মানে গেপটো 2 2কে গৈ থাকে ন অড নাম্বাৰত তো তোমালোকে যদি বেছিকত কৰা x ধৰিবা নেক্সটটো কি হ'ব x + 2 হ'ব অড নাম্বাৰৰ কনজুগেটিভ ন 2 2কে গৈ থাকিব x + 4 x + 6 এনেকৈ টোটেল 5টা লৈ ল'বা ঠিক আছে এইটোৱে তো ইয়াৰ যোগফলটো আমাক দিয়া আছে 95 এনে কৰিলে আহি যাব তোমালোকে বাট এইটো এভাৰেজৰ পৰা কৰিলে ইজি হয় মই এভাৰেজটো উলিয়াই ল'ম আগতে মই বহুতবাৰ শিকাইছোঁ কনজুগেটিভ নাম্বাৰৰ এভাৰেজটো কি সদায় মাজৰ সংখ্যাটো হয় ডাইৰেক্ট আহি যাওঁ মাজৰ সংখ্যাটো মানে এভাৰেজ ইকুৱেলটো কি আছিলে সাম বাই নাম্বাৰ সাম মানে যোগফল কিমান দিয়া আছে টোটেল 5টা সংখ্যাৰ 95 ডিভাইডেড বাই কি 5 5টা সংখ্যা ন 5ৰ পৰা হৰণ কৰিলে কিমান হ'ব 19 তো এইটো 19টো কি সেই 5টা সংখ্যাৰ ভিতৰত একেবাৰে মাজৰ সংখ্যাটো কি পালোঁ আমি 19 পালোঁ আমাক কি সুধিছে লাৰ্জেষ্ট এইটো তো এইটো 19 হ'লে এইটো কিমান হ'ব 21 কাৰণ 2 2কে গৈ থাকে ন ক্ৰমিক অযুগ্ম সংখ্যা কৈছে 19ৰ পাছত 21 পাছত কিমান 23 তো এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে নেক্সট দ্য ডেচিমেল নাম্বাৰ 34p5 ইজ ডিভিজিবল বাই 9 দেন দ্য ভেলু অফ p চোৱা 34p5 এইটো এটা নাম্বাৰ এইটো 9ৰ পৰা কি সম্পূৰ্ণ ডিভাইড যায় বুলি কৈছে তেন্তে p ৰ মান কিমান 9ৰ নিয়মটো কি আছিলে গোটেই অংকবোৰ যোগ কৰি কিনি যিটো আহে সেইটো 9 পৰা হৰণ যাব লাগে বা তোমালোকে এনেকেও চাব পাৰা যিটো 9 পৰা হৰণ যায় এইটো কাটি দিয়া 5 আৰু 4 যোগ কৰিলে 9 আহিব ন তো এইটো 9 পৰাটো সম্পূৰ্ণ কমপ্লিট হৰণ যাব থাকিলে কি 3 আৰু p তো এটা p ৰ মান মই কি দিম যাতে 9 পৰা কমপ্লিটলি হৰণ যাব 3 আছেই তো p ৰ মান 6 নহ'ব জানো 6 আৰু 3 যোগ কৰিলে 9 আহিব তেতিয়া 9 পৰা হৰণ যাব হয় নে নহয় ঠিক আছে তো p ৰ মান কি হ'ব 6 হ'ব এনেকৈ বা তোমালোকে গোটেই যোগ কৰি চাব পাৰা 5 4 9 9 3 কিমান 12 হৈ গ'ল তো 12 লগত মই কি যোগ কৰিলে 9 পৰা হৰণ যাব তো p ৰ মান কি 6 দিব লাগিব 6 আৰু 12 যোগ কৰিলে 18 এনেকৈ ঠিক আছে 9 পৰা হৰণ যাব ন তেতিয়া তো 6 হ'ব p ৰ জায়গাত দ্য মেক্সিমাম এৰিয়া অফ দ্য সাৰ্কেল ডেট কেন বি ড্ৰন উইদিন এ স্কোয়াৰ অফ সাইড 4 সেন্টিমিটাৰ চোৱা এইটো কি স্কোয়াৰৰ কি অল সাইড কি সমান থাকে ইয়াৰ ভিতৰত কি সাৰ্কেল আছে এনেকৈ ঠিক আছে মেক্সিমাম এৰিয়াটো উলিয়াব লাগে তো এনেকৈ নহ'ব জানো সাৰ্কেলটো ঠিক আছে এতিয়া এই সাৰ্কেলটোৰ আমি কি উলিয়াব লাগে এৰিয়াটো উলিয়াব লাগে এৰিয়া আমাক চোৱা স্কোয়াৰৰ সাইডটো দিয়া আছে এইটো কিমান 4 তো অল সাইড কি 4 হ'ব এতিয়া চোৱা এই যিটো সাৰ্কুলৰ যিটো এই ডায়ামিটাৰটো আৰু এই সাইডটো কি সমান হয় না নহয় স্কোয়াৰৰ যিটো সাইড তাৰ মানে আমি ক'ব পাৰোঁ যে সাৰ্কুলৰ যিটো ডায়ামিটাৰ সেইটো কি 4 হ'ব এইটো 4 হ'ব এইটো যদি 4 হয় তো এইটো ৰেডিয়াছ কিমান হ'ব 2 2 নহ'ব জানো আহি গ'ল ব্যাসাৰ্ধ কিমান 2 আহি গ'ল আমাক কি সাৰ্কুলৰ এৰিয়া উলিয়াব দিছে এৰিয়া ফৰ্মুলা কি আছিলে পাই r স্কোয়াৰ অপশ্যনবোৰ চোৱা পাইটো পায়ে ৰাখিছে তো পাইৰ মানটো পুট নকৰিবা আৰৰ মান কিমান পালোঁ 2 তো 2 স্কোয়াৰ কৰিলে কিমান 4 4 * পাই 4 পাই হৈ যাব আমাৰ এনসাৰ অপশ্যন চোৱা কোনটো বি অপশ্যনটো ঠিক আছে নেক্সট এইটো ৰিজনিঙৰ কুৱেশ্যন আহি গ'ল ন ইফ টুডে ইজ সানডে দেন দ্য ডে আফটাৰ 92 ডেজ আজি যদি সানডে হয় তেন্তে 92 ডেজৰ পাছত কি ডে হ'ব চোৱা 7 দিনৰ মূৰে মূৰে কি ৰিপিট হয় বাৰটো আজি সানডে হ'লে আকৌ নেক্সট 7 দিনত কি সানডে হ'ব নহ'ব তো আমি কি কৰিম যিটো এক্সট্ৰা ডেটো উলিয়াই ল'ম 92 তোমালোকে 7 পৰা ডিভাইড কৰা ৰিমাইণ্ডাৰ কি থাকিব ৰিমাইণ্ডাৰ ঠিক আছে তো 7 পৰা ডিভাইড কৰিলে 7 1 * 7 2 থাকিলে 7 3 * 21 মানে ৰিমাইণ্ডাৰ কি 1 থাকিব তো এইটোৱে আমাৰ অড ডেটো তো আজি সানডে ন সানডে লগত তোমালোকে 1 প্লাছ কৰা নেক্সট ডেটো আহি যাব মানডে এইটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে when 3 times of a given number is subtracted from the square of the number the result is the number itself the number মানে কি কৈছে যেতিয়া কোনো এটা সংখ্যাৰ 3 গুণ মাইনাস কৰে কিহৰ পৰা সেই সংখ্যাটোৰ স্কয়াৰৰ পৰা সাপোজ মই নাম্বাৰটো x বুলি ধৰিছো তো x স্কয়াৰ হৈ যাব ইয়াৰ পৰা মাইনাস কৰিব লাগে এই নাম্বাৰৰ 3 গুণ 3x কৰাৰ পাছত যেটো ৰিজাল্ট আহিব ন হেতু হি নিজে হ'ব নিজে মানে x হ'ব আমি নাম্বাৰটো x ধৰিছিলো ন x ৰ স্কয়াৰৰ পৰা ইয়াৰ 3 গুণ মানে 3x টো মাইনাস কৰিলে x টো আহি যায় এটা আমাক দিয়া আছে হল এটা চোৱা আমাক লাগে x ৰ মানটো তোমালোকে এই 3x হেফাল ঠেলি দিয়া তো এফালে কি প্লাস 3x হ'ব ন মাইনাস 2 তো এটো কিমান 4x হৈ গল আৰু এইফালে x স্কয়াৰ টো আছে তো এটা x কাটি গল x ৰ মান কি 4 আহি গল এটো আমাৰ কাৰেক্ট আনসাৰ নেক্সট টু চোৱা ইন roman numeral xci represent the decimal number xci এর কি roman নাম্বাৰটো হদিছে ইয়াৰ মই ডিটেইলস কে সেপাৰেট ভিডিও এটা বনাম বাৰো ঠিক আছে ইম্পৰ্টেন্ট হয় এটা তোমালোকে মনত থোৱা এটো c মানে কি হয় c মানে 100 হয় ঠিক আছে নেকি l মানে 50 হয় এবোৰ মনত থবা তোমালোকে এটো মানে কি 10 এটো মানে 1 ঠিক আছে এটা চোৱা সাপোজ মই যদি কও তোমালোকক 10 টু লিখা 10 টু ডাইৰেক্ট তোমালোকে ক'ব পাৰিবা এটো মানে ডাইৰেক্ট 10 হয় 9 টু কেনেকৈ আহিব চোৱা 9 লিখিব হলে কি 10 ৰ পৰা 1 মাইনাস কৰিব লাগিব না লাগিব তো আমি কি কৰিম 10 টু প্ৰথমে লিখি লম ইয়াৰ পৰা 1 মাইনাস কৰিলে 9 আহিব তো 1 মাইনাস হলে হতে আগত লিখিব লাগে তো 1 টু আমি এনেকৈ লিখো তো এটো কি বুজাব 9 বুজাব মানে এটো ইয়াৰ পৰা 1 মাইনাস কৰিছো তেতিয়া 9 আহিব 10 ৰ পৰা 1 তো মাইনাস কৰিব হলে
এই লেফ্ট ফালে আমি লিখোঁ আৰু প্লাছ কৰিব হ'লে ৰাইট ফালে লিখোঁ ঠিক আছে ডাঙৰটোৰ পৰা মানে তেনেকৈ ইয়াত চোৱা XC মানে কিমান এইটো মানে আমি জানো 100 হয় আৰু এইটো মানে কি 10 হয় তাৰ মানে 100 পৰা 10 টো মাইনাছ হৈ আছে 90 নহ'ব জানো ঠিক আছে আৰু ৰাইট ফালে কি থাকে প্লাছ থাকে 90 প্লাছ এইটো মানে 1 হয় তো 91 ঠিক আছে এতিয়া তোমালোকে সিম্পলি এনেকৈ মনত থোৱা পাছত আমি এইটো ভালকৈ চাম বাৰু তো এনসাৰ কি হ'ব 91 অপশ্যন নম্বৰ C ঠিক আছে A ladder of length 13 meter is leaning against a vertical wall with the upper end at the height of 5 meter ladder মানে কি জখলা হয় না নহয় মানে 13 মিটাৰ দীঘল জখলা এডাল কি উলম্ব দেৱাল এখনত হেলান দি আছে মানে আউজাই থোৱা আছে চোৱা এইটো কি লম্ব ওয়ালটো ইয়াৰো আমাক হাইট দিয়া আছে 5 মিটাৰ এটা এই ওয়াল লগত এনেকৈ জখলাডাল কি আউজাই থোৱা আছে ঠিক আছে এই জখলাডাল ইয়াৰ লেন্থটো কিমান 13 মিটাৰ ঠিক আছে আমাক কি উলিয়াব দিছে ডিসটেন্সটো উলিয়াব লাগে ওয়ালৰ ফুট মানে এইটো পইণ্টটো আৰু জখলাডালৰ কি লোৱাৰ পইণ্ট এইটো ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স কিমান এইটো ৰাইট এংগল ট্ৰায়াঙ্গল হয় এইটো 5 এইটো 13 ডাইৰেক্ট ট্ৰিপলেট কনসেপ্টটো আমি মনত থব লাগে ঠিক আছে নহলে তোমালোকে পাইথাগোৰাছৰ পৰা উলিয়াব পাৰা হাইপোটেনাস স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ এইটো ইউজ কৰিলে এনসাৰ আহি যাব ঠিক আছে বাট ডাইৰেক্ট মনত থবা 5 13 তো এইটো কি হ'ব 12 5 12 13 সদায় একেলগে থাকে এইটো ট্ৰিপলেট হয় তো এনসাৰ কি 12 এনেকে the median of the sequence of number 2 minus 1 3 আৰু 1 minus 2 5 6 ইয়াৰ কি উলিয়াব লাগে মিডিয়ানটো মিডিয়ান উলিয়াব হলে প্ৰথমে আমি নাম্বাৰক কি কৰিম এসেন্ডিংত এৰেঞ্জ কৰিব লাগিব সৰুৰ পৰা ডাঙৰ লৈ ঠিক আছে তো একেবাৰে সৰুটো কোনটো -2 আৰু এটো কি -1 যিমানে মানে ডাঙৰ দেখে ন মাইনাসৰ হেতু সদায় কি সবচে সৰু হয় তো -2 তকৈ ডাঙৰ -1 হয় তোমালোকে মনত থবা ঠিক আছে নেক্সট কি হ'ব 1 2 3 5 6 হল মই এসেন্ডিংত কি এৰেঞ্জ কৰি দিলো সৰুৰ পৰা ডাঙৰ লৈ তো সো মাজৰটো কোনটো এইফালে 3টা এইফালে 3টা মাজত কি আছে 2 আছে তো মিডিয়ান কি হ'ব 2 হ'ব ঠিক আছে অপশন নাম্বার C A person moves along a path such that he is always away from a given point by 7 meter. After moving for some time, he again reaches his starting point. The approximate distance the person moved during the time. Actually, ইয়াত আমি সার্কেল লব লাগিব হা তেতিয়া মিলিব সোয়া 7 মিটার গুটি রেডিয়াসবোৰ সেম হ'ব নহব সার্কেল ললেহে আমাৰ রেডিয়াস কি সেম হয় তো এফালে গলো 7 মিটার এফালে গলো 7 মিলিব ন যদি আমি এনেকৈ লও সাপোজ ইয়াৰ পৰা 7 মিটাৰ গল আকৌ এইটো 7 মিটাৰ আকৌ এই পইণ্টত আহি গল তো এইটো 7 হ'ব জানো নহব পাৰে ন কিন্তু ইয়াত কৈছে গোটেইবোৰ কি 7 মিটাৰ হ'ব লাগে তো আমি সার্কেলকে লব লাগিব আমি উলিয়াব লাগে সার্কুলার কি সার্কামফারেন্সটো এইটো সার্কুলার সার্কামফারেন্সৰ ফৰ্মুলা কি 2 পাই আৰা আচ্ছা রেডিয়াস 7 হলে 2 পাইৰ মান কিমান ডাইৰেক্ট আমি জানিব লাগে 44 ঠিক আছে এটো তোমালোকে মুখস্থ কৰিবা নহলে পুট কৰা 2 পূৰণ পাই মানে কি 22/7 আৰু r মানে কিমান দিয়া আছে আমাক 7 তো 7 7 কাটি গল 2 পূৰণ 22 কিমান 44 ঠিক আছে এটো আমাৰ কারেক্ট आंसर A cube of volume 1 meter cube is cut equally into smaller cubes of volume 1 centimeter cube each. The number of smaller cube. So এনেকুৱা টাইপৰ কোৱেশ্চন মই কি কৈছিলো ভলিউমক ভলিউম পৰা ডিভাইড কৰি দিয়া ডাঙৰ ভলিউমটো ওপৰত লিখিবা আৰু সৰুটো তলত বাট এটা কথা মনত থবা ইউনিট সেম হ'ব লাগে ইয়াত মিটাৰ কিউব ইয়াত সেন্টিমিটাৰ কিউব তো মই কি কৰিম মিটাৰক সেন্টিমিটাৰক কনভাৰ্ট কৰিম ইয়াত মিটাৰ কিউব মানে কি মিটাৰ 3 বাৰ পূৰণ হৈ আছে 1 মিটাৰ কে 3 বাৰ তো সেন্টিমিটাৰক কনভাৰ্ট কৰিলো 100 ৰ পৰা 3 বাৰ পূৰণ কৰিম আমি কাৰণ 1 মিটাৰ ইকুৱেল টু কি 100 সেন্টিমিটাৰ ঠিক আছে আৰু তলতটো 1 আছে এতিয়া এইটো সেন্টিমিটাৰ কিউব এইটো সেন্টিমিটাৰ কিউব পৰা সেন্টিমিটাৰ কিউব কাটি যাব তল 1 টো লিখি লাভ নাই তো 100 তিনিবাৰ পূৰণ কৰিলে কিমান 6টা 0 আহি যাব এটা আমাৰ কারেক্ট आंसर ঠিক আছে তো কোনটো হ'ব তোমালোকৰ অপচন নাম্বাৰ ডি টু হ'ব নেক্সট the smallest positive integers that is simultaneously divisible by 6 8 and 12 মানে 6 8 আৰু 12 পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো আমাক সুধিছে তাৰ মানে এলসিএম টো উলিয়াব লাগে 6 8 আৰু কি 12 পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি এলসিএম নহব জানো তো কিমান হ'ব চোৱা আটাইতকৈ ডাঙৰটো ধৰি লোৱা 12 বেছিকটো কৰিব পাৰা এতিয়া এই 12 টো 6 পৰা হৰণ যায় 8 পৰা না যায় তো আমি কি কৰিম ইয়াৰ দুগুণ কৰিম 24 হৈ গল এতিয়া 6 পৰাও যাব 6 4 গুণ 24 8 ৰ পৰা 8 3 গুণ 24 আৰু 12 দুগুণ 24 তো এলসিএম কি হ'ব 24 ঠিক আছে ফাৰ্স্ট কোৱেশ্চন তো লৈ আহিছো the difference between the smallest 3 digit even natural number and the largest 2 digit even natural number তিনিটা অংক থকা আটাইতকৈ সৰু ইভেন নাম্বাৰটো কি হয় 100 হ'ব 100 ৰ পৰা প্ৰথম স্টাৰ্ট হয় ন 3 ডিজিট নাম্বাৰ আৰু এটো ইভেনো হয় স্মলেষ্টটো হয় আৰু লাৰ্জেষ্ট 2 ডিজিট নাম্বাৰটো কি 98 হ'ব ইভেন নাম্বাৰটো এনেটো 99 টো ডাঙৰ হয় বাট ইভেন কৈছে ন এটো ল'ব লাগিব তো মাইনাস কৰিলে কিমান 2 আহিব এটো আমাৰ কারেক্ট आंसर ঠিক আছে ইমানে আছিল ভিডিওটো চাই যদি ভাল লাগিছে লাইক শেয়াৰ কৰি দিবা আৰু টেলিগ্ৰাম চেনেলত জয়েন হৈ যাবা ঠিক আছে থ্যাংক ইউ